হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি পথাৰত যাম, মানে দেউতাক অলপ সহায় কৰি দিম বুলি ভাবিছোঁ পথাৰত। অলপ তেতিয়াহ'লে দেখাই গৈ আছোঁ। এয়া আমি কঠীয়া ভৰাম এতিয়া, মানে আমি চাইকেলত নিম দিয়ে কঠীয়াখিনি। কঠীয়া ভৰাই লৈছোঁ। ভণ্টি সুধিছে তই পাৰিবি জানো বুলি, মই কৈছোঁ মোৰ পাৱাৰ দেখাই আছোঁ বুলি কিনি। এতিয়া আমি কঠীয়াখিনি ভৰাই লৈছোঁ। এইখন চাইকেলতে নিম আৰু কঠীয়াখিনি মই তুলি লৈছোঁ। পাৰিলোঁ আৰু যেন তেন তুলিবলৈ। ৰাস্তাটো চাওক, ইমান বোকা ৰাস্তা দিয়ে মানুহবোৰে কঠীয়া নিয়ে। আজিও আমি ইমান বোকা ৰাস্তাতে কঠীয়া লৈ গ'লে আৰু দেই। মই পৰিব এতিয়া চাইকেলখন ঠেলি কিনি ভাগৰ লাগিলে। আমাৰ আকৌ চাইকেলখন ব্ৰেক নাই, দেখোন ইমানেই স্পীড গৈছে মই ৰখাবই পৰা নাই, ইমান বোকাত ঠেলিলে। এয়া চাওক, ভণ্টি এটা ইলেক্ট্ৰিক পষ্টত পাৰ কৰাইছে। কঠীয়া চাইকেল মানুহ গোটেইকেইটা একেলগতে পাৰ হৈছে। মই নোৱাৰিব বুলি ভাবিছোঁ, নালাগে বুলি কৈছিলোঁ, কিন্তু সি পাৰ কৰাহে এৰিলে। কাৰণ মতা মানুহে নিবৰ কাৰণে ভয় কৰে, কিন্তু সি নিহে এৰিলে। এয়া দেউতা আগে আৰু মই পাছে আমাৰ চাইকেলখন আকৌ লাগি ধৰিলে। ভণ্টি আগফালে টানি আছে, মই ঠেলি আছোঁ। অৱশেষত পথাৰ পালোঁগৈ আৰু বহুত কষ্ট দি কঠীয়া অনা। বহুতখিনি সহায় কৰি দিলোঁ বাৰু দেউতাক। এতিয়া মই কঠীয়াখিনি পানীত থৈ দিছোঁ, মানে ৰ'দত শুকাই যাব পাৰে, তো সেইকাৰণে পানীত থৈ দিছোঁ। আৰু সেইখিনি আমাৰ উলিয়াই থৈছে, কালিলৈ ৰুব লাগিব। আৰু আহিব দেই ৰুবৰ কাৰণে। পুৰুষ নথকাৰ আগত জন্ম ল'লে এয়াই বিপদ, আৰু চব কাম কৰিব লগা হয়। এতিয়া আমি কঠীয়া শেষ হ'লে আমি ঘৰত যাওঁ। বাই বাই।